So guys, good morning. ৰাতিপুৱা উঠিলোঁ, উঠি ফ্ৰেছ হৈ ভিডিঅ' এটা বনাওঁ, আপডেট এটা দিওঁ। গাড়ী দুখনমান সোমাইছে, সোমোৱা মানে কি কালি গ্ৰেণ্ড আইটেন এখন দিলোঁ, আকৌ আৰু এখন গ্ৰেণ্ড আইটেন কাইলৈ ডেলিভাৰী হ'ব। বাকী যি নহওক আপোনালোকে ল'ব পৰাকৈ গাড়ী এই ডিজাৰখন আছে। 2016 লাষ্টৰ হয়, ছেপ্টেম্বৰৰ। ফাৰ্ষ্ট অনাৰ হয়, ডিজেলৰ হয়, আৰু এইখন গাড়ী মাত্ৰ 2,20,000 টকাত ল'ব পাৰিব। এইখন আপোনালোকৰ লাভ হৈ আছে, কিন্তু গাড়ী ভাল, একদম ধুনীয়া। 2,20,000 টকাত আপুনি এক বছৰতে ভাড়া চাড়া মাৰি পইচা ওলাই পেলাব পাৰিব। এইখন গাড়ী এভেইলেবল আছে। তাৰপিছত এই ডিজাৰখন ফাইনেন্স কৰিছিলে, ফাইনেন্সটো কেঞ্চেল হৈছে। এইখন আপোনালোকে ল'ম বুলি ভাবিলে ল'ব পাৰিব। 2015 চনৰ হয়, আৰু 280 আহিব। এলয় চেলয়ৰ পৰা আদি কৰি ধুনীয়াকৈ লাগি আছে। গাড়ীখন খুব ধুনীয়া হৈ আছে, খুব ধুনীয়া হৈ আছে। এইখন চাওক, একদম ধুনীয়া কণ্ডিশ্যনত আছে। এইখন গাড়ী আপোনালোকে ল'ম বুলি ভাবিলে ল'ব পাৰিব। ধুনীয়াকৈ ভিডিঅ' এটা বনাই দেখাম, ৰখিব। এই সময় নিমিলেগৈ, এখন গাড়ী ভিডিঅ' বনাবলৈ সময় নিমিলেগৈ। তাৰপিছতো মানে ইফালে সিফালে যিহেতু ঘূৰিয়ে ফুৰোঁ, ঘৰত থাকাই নাযায় ইমান, সেয়েহে সময় নিমিলেগৈ। মানে আপোনালোকে আহিলে নিজে চিলেকশ্যন কৰি লৈ ল'ব পাৰিব। আৰু আণ্ডাৰ 3 লাখত কেইবাখনো গাড়ী আছে। বাকী যি নহওক এখন 280 ল'ব পাৰিব। ছুইফ্ট ডিজাৰ পেট্ৰলৰ হয়, আৰু এলয় চলয় চব লাগি আছে দেখিছে। আৰু এখন 280 আৰু এই ডিজাৰখন মোৰ লগত আছিলে। এইখনো সেইদিনাখন বুকিং কৰিছিলে, 40,000 টকা এডভান্স কৰিছিলে। তাৰপিছত কি হ'ল, যিজন দাদাই বুকিং কৰিছিল তেওঁৰ মেডিকেল কিবা ইছ্যু হ'ল, হোৱাৰ কাৰণে মই আকৌ পইচাটো ৰিটাৰ্ণ মাৰিছোঁ, এডভান্সটো ৰিটাৰ্ণ কৰি দিছোঁ। আৰু এইখন এতিয়া এভেইলেবল আছে, 2013 হয়, আৰু পেট্ৰলৰ হয়। এইখন গাড়ী বহুত ধুনীয়া হৈ আছে। এটা ছিংগুল কাম নাই, ছিংগুল এটা কাম এটাও নাপায়। আপুনি যদি কয় যে এইটো প্ৰব্লেম আছে, সেইটো প্ৰব্লেম আছে, লাগিলে মই ঠিক কৰি দিম, এটা প্ৰব্লেম নাপায়। মই গাড়ী তেনেকুৱা গাড়ী নিকিনো, কাম থকা কিবা থকা তেনেকুৱা নিকিনো। গাড়ী 13 চনৰ হ'ব পাৰে, কিন্তু গাড়ী টিপ টপ কণ্ডিশ্যনত আছে। এইখন গাড়ীৰে হওক, সেইখনেই হওক, এখন গাড়ীটো আপুনি একো ছিংগুল এটা কাম নাপায়, লওক আৰু চলাইহে থাকক। এইখন ল'ব পাৰিব 250 বাজেটত এইখন লৈ ল'ব পাৰিব। 2013 হয়, 2028লৈকে ডকুমেণ্টছ ক্লিয়াৰ আছে। তাৰপাছত আকৌ আপোনালোকে আপডেট কৰিব পাৰিব। ইঞ্চুৰটো ফেইল আছে, মই কৰি দিম, ট্ৰেন্সফাৰটো মই কৰি দিম। এই ডকুমেণ্টছতে 10,000 টকা খৰচ আছে, সেইখিনি মই কৰি দিম। বাকী এইখন ল'ব পাৰিব 250। আৰু ষ্টিংৰি এখন আছে, 2014 হয়, এইখন ফাৰ্ষ্ট অনাৰ হয়, আৰু গাড়ী এইখনো বহুত ধুনীয়া হৈ আছে। এইখন আপোনালোকে ল'ব পাৰিব 240 অনলি। এইখন গাড়ী বঢ়িয়া লুকছত আছে, একদম ধুনীয়া হৈ আছে। এখনকৈ গাড়ী ভিডিঅ' বনাবলৈ সময় নহয়গৈ, সেয়েহে এনেকৈ দেখাই দিয়া গৈছে। আৰু বাকী মোৰ গাড়ীত কোনো গাড়ীতে এক্সিডেণ্টেল নাপায়, ইঞ্জিন বেয়া নাপায়, সেইটো মোৰ ফালৰ পৰা থাকিবই, গম পায় আপোনালোকে। আৰু এইখন ষ্টিংৰি চাওক, ল'ম বুলি ভাবিলে ল'ব পাৰিব। এইখন এভেইলেবল আছে, এইখন আছে। আৰু এই এল্টো 21ৰখন এইখন ফাইনেন্সতে দিলোঁ, এইখনতে ডেলিভাৰী হ'ব। আৰু এইখন 2021 আছিলে, এইখন 270 দিছোঁ। 270 এনেকুৱা মডেলৰ নাপায়। আৰু মই বাজেট আৰু কণ্ডিশ্যন মোৰ তাত আপুনি দুইটাই ভাল পাব। আপোনালোকে বাজেট হওক আৰু কণ্ডিশ্যন হওক, তাত ইছ্যু নাপায়। বেলেগতকৈ কমত দিবলৈ সদায় ট্ৰাই কৰোঁ মই, তাকো ভাল গাড়ী এখন। বাকী যি নহওক ষ্টিংৰিখন ল'ব পাৰিব, এই ডিজাৰখন ল'ব পাৰিব। তাৰপিছত এইখন ডিজাৰ আছে, সেইখন ডিজাৰ আছে, এই গোটেইকেইখন ল'ব পাৰিব ল'ম বুলি ভাবিলে। আৰু এই এল্টো K10খনৰ কাৰণে বহুত কেইজনে মানে ফোন কৰি আছে, মোক ফটো বিচাৰি আছে, হেৰি কৰি আছে, মানে সময় পোৱা নাই মই ফটো মাৰিবৰ কাৰণে। বাকী এইখনো ফাৰ্ষ্ট অনাৰ হয়, 2031লৈকে ডকুমেণ্টছ আপডেট আছে। এইখন ল'ব পাৰিব অনলি 150 ল'ব পাৰিব। 31লৈকে ডকুমেণ্টছ সকলো আপডেট আছে। ইণ্টেৰিয়ৰ বঢ়িয়া হৈ আছে, কিন্তু গাড়ীখন মই ফটো মাৰিব পৰা নাই, এইবোৰ ধূলি হৈ আছে, দেখিছেনে ইমান ধূলি হৈ আছে। চাফ চিকুণ কৰি অকণ ভালকৈ ফটো মাৰিব লাগিব, ফটো মাৰি দিম আৰু আপোনালোকক। বহুত কেইজনে বিচাৰি আছে। ইয়াৰ চিট কভাৰ ধুনীয়া হৈ আছে। এই হুইল কেপকেইটা লগাব লাগিব, মই লগাই দিম বাৰু। এইখন কাইলৈ ডেলিভাৰী হ'ব, গ্ৰেণ্ড আইটেন আষ্টা মডেল ফাৰ্ষ্ট অনাৰ, এইখন কাইলৈ ডেলিভাৰী হ'ব। বাকী আৰু এল্টো এখন আছে, 2018 হয়, 2018 চনৰ হয়, ফাৰ্ষ্ট অনাৰৰ হয়। এইখন আহিব 265, 2018 চনৰ হয়, ফাৰ্ষ্ট অনাৰ হয়। এইখন ল'ব পাৰিব 265। ৰানিং কম 44,000 অনলি চলিছে। বাকী গ্ৰেণ্ড আইটেন, বাকী গাড়ী এইখিনি আছে এভেইলেবল। ল'ম বুলি ভাবিলে ল'ব পাৰিব। 9101500173 এইটো নাম্বাৰত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। আকৌ আজি গৈ আছোঁ গাড়ী এখনৰ কাৰণে, ওলাই লৈছোঁ যে এখন ৱেগনাৰ এখন চাবৰ কাৰণে গৈ আছোঁ। চাওঁগৈ কি হয়, সেইখনো যদি হয় আপডেটটো দিমেই আপোনালোকক।